নাম ধৰ্ম কি ধৰ্ম বুলি কৈছে? ৰজা ধৰ্ম, হয়নে? আপুনি মই কি ধৰ্ম পালন কৰি আছো? বোলে ৰজাৰ ধৰ্ম। আৰু নাম ধৰ্ম পালন কৰাৰ পিছত আমি আৰু বেলেগ ধৰ্মক বা বেলেগ অনুষ্ঠানক আমি ভয় কৰিবলগীয়া কোনো কথা নাথাকে। গতিকে সেই কৃপালু বাপাই সমস্ত যিজনা গুৰু অৱতাৰ হয় আমাক কৃপা কৰিলে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেইজন পৰম নায়ক হয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ হয়। বোলে প্ৰিন্সিপালৰ কথা কোৱা নাই ইয়াত, স্কুলৰ প্ৰিন্সিপালৰ কথা নাই কোৱা, বোলে পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথা কোৱা নাই। যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, যি যোগেশ্বৰ, যি মহেশ্বৰ, সেই পৰম ঈশ্বৰ কৃষ্ণই আহি শংকৰ স্বৰূপে অৱতাৰ হ'ল। নাৰদক কৈছিলে যে হে নাৰদ, মই পূৰ্ব দিশত অৱতাৰ হ'ম। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশৈ বিৰজতে ধৰ্ম সনাতনম য়স্য প্ৰকাশ্য ক্ষিতিমণ্ডলে অকৃতি কৰ্ম নাশয় সতচঙ্গচ লভয় তে নরহ ভববন্ধ কৌল মলঞ্চ নাশনম। মই কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হ'ম বুলি কৈছে পূৰ্ব দিশত। তো নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? তো ভগৱান কৈছে, হে নাৰদ, বোলে গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কৃতি দেৱতা হৰি শংকৰ ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কৃতি দেৱতা। যেতিয়া মোৰ শৰীৰৰ নামটো দেৱতাসকল গুপুত কৰিব, লুকাই দিব, ঢাকি দিব, ঢাকোন দিব, তেতিয়া মই কলিযুগত শংকৰ স্বৰূপে আহি সেই ঢাকোনটো খুলি দিম। সেইকাৰণে ঘোষাত আকৌ অনুবাদ কৰি কৈছে, সকলোৱে গাব। আদি হয়তো যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম। ও দেৱ হবে গুপ্ত কৰিয়া হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোক উদ্ধাৰিলা। ও শ্ৰীমন্ত শংকৰে ভাঙিলা হবাৰো পদ। শ্ৰীমন্ত শংকৰে ভাঙিলা হবাৰো পদ। কৃপালু বাপাই সমস্ত আমি সকলোৱে একত্ৰিত হয় সেই পৰম গুৰুক, সেই জগত গুৰুক, অকল পৰম গুৰুৱে নহয়, জগত গুৰু, অকল জগত গুৰুৱে নহয়, মোৰ গুৰু বুলি ভাবিব লাগিব আৰু বেছি আপোন কৰি ল'ব লাগিব, হয়নে? আমি একেলগে সকলোৱে এভাগী সংবৰ্ধনা জনাম গুৰুক দেই। কিন্তু গুৰুক সংবৰ্ধনা জনাবলৈ যাওঁতে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যাব লাগিব। গুৰুৰ নাম, কৃষ্ণ নাম এনেকা ল'বলৈ যাওঁতে সদায় ঊৰ্ধ্ববাহু কৰি ল'ব লাগে দেই। আৰু কৃষ্ণ নাম সদায় ডাকি বোলা ৰাম ৰাম বুলি লিখিছে আমাৰ ভাগৱতত, হয়নে প্ৰভু? আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন,
কিয় লিখা নাই বাৰু ইয়াৰ ৰহস্যটো আমি পিছত ক'ম ইয়াৰ ভেদ কৰিব লাগিব ৰহস্যটো ঈশ্বৰৰ নাম সদায় লাজ ভয় এৰি ল'ব লাগিব কৃষ্ণ নাম সদায় ডাকি ল'ব কৈছে আপুনি ধৰি লওক এই অনুষ্ঠানটিৰ এজন ভাল নামাচাৰ্য ধৰি লওক দেই আপুনি এই অনুষ্ঠানটিৰ ধৰি লওক এজন ভাল ব্যাখ্যাকাৰক এই অনুষ্ঠানটিৰ ভাল পাঠকী ভাল সত্ৰাধিকাৰ এ টু জেড যিকোনো এটা আপোনাক ধৰি লওক কোনোবা এজন গাঁৱলীয়া অনাক্ষৰিক ভকত লগ পাই গ'ল বজাৰত পটককে তেখেতে ক'লে কৃষ্ণ বাপ বুলি কৈ দিলে আৰু আপুনি যদি কৈ দিয়ে তেতিয়া গম পাব আপুনি একো পদৰ যোগ্যতা নাই ও হৰি ও ৰাম মহেন্দ্ৰ কন্দলীয়ে কৈছে য়ে ৰাম শুনা সবা সদ পদ নিশ্চয় বচন শংকৰ দেৱ তময়ী পখিলো শৰণ শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন ঊৰ্ধ্ববাহু কৰি মই কৰো অংগীকাৰ শংকৰত পৰে গুৰু নাহিকে মাৰ ক্ষুদ্ৰ বুলি যিটো জন কৰৈ তিৰস্কাৰ আমাৰ ব্ৰাহ্মণ জন্ম হৈয়াচুক ধিক্কাৰ এইটো কোনে কৈছিলে জানেনে মহেন্দ্ৰ কন্দলীয়ে মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিলে ব্ৰাহ্মণ আছিলে তেখেতে কৈছে বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সৰ্বম নৰকম জান্তি বোলে যাবৎ চন্দ্ৰ দিবাকৰ বোলে শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰিব সেইজন বোলে কেতিয়ালৈকে নৰকত পৰিব যেতিয়ালৈকে বোলে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে তেওঁ এবাৰ এবাৰ বোলে নৰকত পৰিব লাগিব গতিকে কৃপালু বাপাই সমস্ত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰুল কংখ জগজনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই হৈছে শংকৰ ভগৱান অৱতাৰ হয় ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা ভগৱন্ত যুগে যুগে অৱতাৰ হয় এবাৰ কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হৈছে ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই অৱতাৰ শব্দৰ অৰ্থটো জানিব লাগিব বোলে অ প্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে মোৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে মই অজ কৃষ্ণই অৰ্জুনক কৈছে আৰু মই সকলোৰ হৃদয়ত থাকো বোলে সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট মই সকলোৰ হৃদয়তে আছো বোলে সম্পূৰ্ণৰূপে আছো দেই কম বেছি নহয় বাহিৰে ভিতৰে জানা সমস্ত ভূততে অপৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ যেন জগতত ব্যাপী আছয় আকাশ হেহিমতে সমস্ততে কৰোঁ প্ৰকাশ নুচুয় মুক দুখ গুণ জগতৰে হেহিমতে বিচাৰিবা সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰে ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে কৈছে
বোলে ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, মই সকলো প্ৰাণীৰ হৃদয়তে আছো। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে বোলে হৃদয়ত সকলোৰ বহিয়ে আছো। মোক কোনো দুখও চুব নোৱাৰে, মোক কোনো গুণও চুব নোৱাৰে, মোক কোনো পাপও চুব নোৱাৰে, মোক কোনো পুণ্যও চুব নোৱাৰে। বোলে প্ৰাণীবিলাক পাপ কৰিব, ভুক্তভোগী তেওঁ নিজে হ'ব, তেওঁৰ শৰীৰহে পাপৰ ভুক্তভোগী হ'ব। আৰু কোনোবা যদি পুণ্য কৰিছে, বোলে পুণ্যৰ ভাগটো তেওঁই বোলে ভোগ কৰিব লাগিব। বোলে পাপ আৰু পুণ্যৰ লগত মোৰ কানেক্টেড নাই, বোলে কানেকশ্যনে নাই। মোক এটাই বস্তু লাগে যে মোক ভক্তি কিমান কৰিছে, সেইটোৱে মোৰ দৰকাৰী বস্তু। আৰু ভক্তিৰ অনুগ্ৰহত তেওঁক, ভক্তিৰ অনুপাতে তেওঁক মই মোৰ কৃপা বৰ্ষণ কৰি থাকোঁ বুলি কৈছে ভগৱানে। ভক্তি যাৰ বেছি থাকিব তেওঁকে ভগৱান কৃপা কৰিব। ভক্তি মানে কি এই কথাটো জানিব লাগিব, হয়নে বাৰু? ভক্তি লিকুইড বস্তু নে জুলীয়া বস্তু নে গোটা বস্তু নে কি বস্তু? ভক্তিৰ কথাটো আমি প্ৰথমে জানি ল'ব লাগিব। তো নাৰদ ভক্তি সূত্ৰত ভক্তিৰ সংজ্ঞা, ভক্তিৰ মত প্ৰদৰ্শন কৰি নাৰদে কৈছে বোলে সা ভক্তি প্ৰেম ৰূপা, ভক্তি প্ৰেম ৰূপ। আৰু কৈছে নাৰদে বোলে নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুল। নাৰদ ভক্তি সূত্ৰত নাৰদে কৈছে যে সমস্ত কৰ্ম, সমস্ত ক্ৰিয়া আমি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিয়াটোকে ভক্তি বুলি কৈছে। ধন জন পুত্ৰ পৰিবাৰ মান সন্মান প্ৰতিষ্ঠা যি পাইছোঁ সমস্তখিনি কাক অৰ্পণ কৰিবলৈ কৈছে? কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। আৰু কৃষ্ণক অৰ্পণ কৰাৰ পিছতো কৃষ্ণক পাবৰ কাৰণে আমাৰ হৃদয়টোত যদি ব্যাকুল হৈ থাকে সেইটোকে ভক্তি বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। গতিকে ভগৱান অৱতাৰ হয়। ভগৱান অৱতাৰ হোৱাৰ কেইটামান মুখ্য কাৰণ আছে। এক নম্বৰ হৈছে দুষ্টক দমন। মানে আঁচনি তিনিটা আছে। প্ৰথম আঁচনিটো হৈছে দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। এই তিনিটা মুখ্য আঁচনি লৈ ভগৱান অৱতাৰ হয়। আৰু বিভিন্ন কাৰণ আছে ভগৱান অৱতাৰ হোৱাৰ। উদাহৰণস্বৰূপে ভগৱন্তৰ বৈকুণ্ঠত এনেকুৱা গুণ আছে যিবিলাক গুণ নিৰৰ্থক বৈকুণ্ঠত পৰি আছে, মানে ইউজ হোৱা নাই, ব্যৱহাৰ হোৱা নাই। সেই গুণবিলাক বৈকুণ্ঠত নিৰৰ্থক পৰি আছে, এনেই ব্যৱহাৰ নোহোৱাকৈ বৈকুণ্ঠত পৰি আছে। যেনেকৈ কৃপাৰ গুণ। বোলে ভগৱান বৈকুণ্ঠত কৃপা কাক কৰিব? কাৰণ বৈকুণ্ঠত সকলোৱে অবলাত্মা বিবলাত্মা সকলোৱে মুক্ত জীৱ, চতুৰ্ভুজ ৰূপ। তো ভগৱান কৃপা গুণটোনো কাক কৰিব? তো সেই গুণটো মানে বৈকুণ্ঠত নিৰৰ্থক পৰি আছে। যেনেকৈ দয়াৰ গুণ, দয়া ভগৱান বৈকুণ্ঠত কাক কৰিব? তাৰ জীৱাত্মাবিলাক চব পৰমাত্মাৰ লগত সালুক্য সাযুজ্য সামীপ্য এনেকুৱা পাঁচটা মুক্তি পায়, ভগৱন্তৰ লগত এক, ভগৱন্তৰ লোকত বাস কৰে, ভগৱন্তৰ লগত বিলীন হৈ যায়, ভগৱন্তৰ স্বৰূপ লাভ কৰে। এনেকুৱা পাঁচবিধ মুক্তি আছে। তো ভগৱান মানে বৈকুণ্ঠত দয়া কাক কৰিব? তো ভগৱন্তই ভাবিছে যে মই এই দয়া যিটো মোৰ গুণ, কৃপাৰ যিটো গুণ, এই গুণবিলাকক মই সাৰ্থক কৰিবৰ কাৰণে মই অৱতাৰ হ'ব লাগিব আৰু মই লীলা কৰিব লাগিব। ভগৱান সেইকাৰণে ভগৱন্ত ইচ্ছা কৰি জয় আৰু বিজয়ক সাপ দিয়াই দিলে, হয়নে? এ মুনি গণ এৰা তাপ
আমি হে দি আইলো হাপ মুনিগণ এৰা তাপ তোমালোক দুখ নকৰিবা মই নিজে ইচ্ছা কৰি কি কৰিলো ঋষি সাপ দিলো কাৰণ গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাতে হৈ আছে বোলে যদা যদৈস্য ধৰ্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানীস্য আত্মনম সৃজন্তে হরি যদা যদৈস্য ধর্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানীস্য আত্মনম সৃজন্তে হরি ভগবান নিজকে নিজে সৃষ্টি কৰি লয় লীলাৰ কাৰণে যে মই মৎস্য মই কুৰ্ম মই নৰসিংহ চৰাচৰ জগতখন মোৰ হয় বোলে বিষ্ণু ইদম জগত গোটেই জগতখন কাৰ বোলে ভগৱানৰ ভগৱান কৈছে যে মোৰ গোটেই জগতখন মোৰে হয় আৰু গোটেই জগতত মই ব্যাপী আছো বুলি কৈছে বোলে বেবেষ্টি ইতি বিষ্ণু মই ব্যাপক হিচাপে আছো সেইকাৰণে আমাৰ মাধৱদেৱে ঘোষাত আকৌ লিখিছে ঐ ভক্ত ঈশ্বৰ কৃষ্ণ হয়নে বাৰু কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা বন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুধ কৰা মন ৰাম বুলি শুধ কৰা মন তো ভগৱান মানে লীলাৰ কাৰণে অৱতাৰ হ'বলগীয়া হৈছে আৰু জয় বিজয়ক সাপ দি এতিয়া ভগৱন্ত কি অৱতাৰ হ'ব কেইবাটাও অৱতাৰ হ'ব যেনেকে নিৰ্সিংহ অৱতাৰ হ'ব নৰসিংহ তাৰপিছত ভগৱন্ত এই অৱতাৰৰ কথন কেনেকৈ হয় অৱতাৰ ভগৱন্ত কি ৰূপত অৱতাৰ হ'ব এই কথাখিনিকে নিমি ৰজাই প্ৰশ্ন কৰিছিলে নিমি ৰজা ইক্ষাকু বংশৰ আছিলে ইক্ষাকু তাৰমানে সূৰ্য বংশৰ পৰিয়ালৰ মানে সূৰ্য বংশৰ এই নিমি ৰজাই 9জন সিদ্ধক লগ পাই 9টা প্ৰশ্ন কৰিছিলে আৰু এই 9টা প্ৰশ্ন ভিতৰত 1 নম্বৰ প্ৰশ্নটো হৈছে আত্যান্তিক সুখ কাক বুলি কৈছে হয়নে আত্যান্তিক সুখ কাক বুলি কৈছে সুখ 3 প্ৰকাৰ এক হৈছে অকল সুখ 2 নম্বৰ অধিক সুখ আৰু 3 নম্বৰ হৈছে আত্যান্তিক সুখ এতিয়া অধিক সুখ বুলিলে কি বুজায় তাৰ মানে যেনেকে বিল গেটছ পৃথিৱীৰ ভিতৰত 1 নম্বৰ ধনী মানুহ হয় না বাৰু তেওঁৰ ওচৰত সব বস্তুৱে আছে সব পাই যায় কিন্তু আত্যান্তিক সুখ এনেকুৱা সুখ যিটো সুখ অকল কেৱল ভকতেহে লাভ কৰিব পাৰে ঔ হৰি ঔ ৰাম বোলে সেই সুখটোৰ নাম কি বোলে ঈশ্বৰ সেৱাৰ যিটো সুখ সেই সুখটো বিষয়ী মানুহে তাৰ গোন্ধই নাপাব বুলি কৈছে দে বাপ কৃষ্ণ গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰতে ভাগৱত ধৰ্মৰ কথাটোও কৈ গ'ল যে ভাগৱত ধৰ্ম মানেনো কি এইটো প্ৰশ্ন আছিলে ভাগৱত ধৰ্মৰ কথাটো কৈছে যে প্ৰাণী দ্ৰোহ আচৰণ যিজনে নকৰে সকলোতে সমজ্ঞান সমভাৱ সমস্ত চৰাচৰ জগতত মই ব্যাপী আছো আৰু মোৰ নাম যিসকল ভক্তই খাওঁতে বহুতে উঠোতে পিন্ধোতে মোৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাপন্ন হয় এই ৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি যিটো গুণ নাম মোৰ সংসাৰত সাৰ কহিলু গুই পক সখী তোমাত প্ৰচাৰ
ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম ইয়াকেহে বোলয় সখী ভাগৱত ধৰ্ম। নামঘোকাত কৈছে মাধৱ পুৰুষে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা, বোলে ধৰ্মই পৃথিৱীক কৈছে, বোলে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম, বোলে মুকুতি সুখৰ কেৱলে আশ্ৰয় জানা মাধৱৰ কৰ্ম। আজি আপুনি মই ভাগৱত ধৰ্ম আচৰণ কৰি আছোঁ, আৰু এই ভাগৱত ধৰ্মৰ আচৰণটোৱে হৈছে শুদ্ধ ধৰ্ম। আৰু ব্ৰহ্মাণ্ডত ভাগৱত ধৰ্মৰ বাহিৰে আৰু বেলেগ ধৰ্ম নহয়ে বুলি ভাবিব। কি কাৰণে? বেলেগ ধৰ্মত কামনা সোমাই আছে দেই বাপ। কিন্তু ভাগৱত ধৰ্মই নিষ্কাম ভক্তিৰ কথা কৈছে। বেদব্যাসে ভাগৱত ধৰ্মত কপটবিলাকক আঁতৰাই থলে। বাকীবিলাক আপুনি চাব, ধৰ্ম কৰিবলৈ যাওঁতে কৰ্ম মাৰ্গত যদি আপুনি আছে, জ্ঞান মাৰ্গত আপুনি আছে, তেনেহ'লে অন্য পুৰাণ যদি পঢ়ি কিছুমানে কৰ্ম মাৰ্গ কৰি আছে, সেই কৰ্ম মাৰ্গ জ্ঞান মাৰ্গত অকল কামনা সোমাই আছে। আমুকক পূজা কৰিলে তামুকটো ফল, হয়নে বাৰু বাপ? কিন্তু ভাগৱতত সেই কামনাটো বেদব্যাসে ওলাই কিনি বাহিৰ কৰি দিলে। বোলে ধৰ্ম পূৰ্জিত কৰ্তব্য পৰমম নিমৎসৰণম সতম, হয়নে বাৰু? বোলে ধৰ্মত থকা কৰ্তব্য মানে হৈছে কপট। বোলে ধৰ্মটো কপট আছিলে। ধ্যান দি শুনিব, অকণমান হুলস্থুলটো কম কৰিব। ভাগৱত শুনিবলৈ আহিলে লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক, 20 মিনিট শুনক, 5 মিনিট শুনক, 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব। য'তেই শুনিবলৈ যায় 5টা নিয়ম কি কি? একচিতে, এক মনে, সাৱধানে, নিখবদে আৰু সৰ্বজনে। এই 5টা নিয়ম পালন কৰিব লাগিব। গুৰুজনাই আমাৰ এই 5টা নিয়ম পালন কৰিবলৈ কৈছে। সেইকাৰণে ৰজা পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা কয় শুকগুৰুৱে, আজিৰ পৰা 5200 বছৰৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনি পৰীক্ষিতে অভিশপ্ত পৰীক্ষিতক ভাগৱতৰ কথা প্ৰথমবাৰৰ কাৰণে কৈছিলে। আপোনালোক জানে বাৰু, জনা কথাটোকে আমি আকৌ আওৰাই দিছোঁ কৃষ্ণ। কাৰণ ভাগৱতৰ ধৰ্ম কথাটো আপোনালোক সম্পূৰ্ণৰূপে জানে। আপোনালোক নজনা কথা একোৱেই নাই। কাৰণ ভাগৱতৰ লগত আপোনালোক কিমান দিনৰ পৰাই জড়িত হৈ আছে কোনো ঠিকেই নাই। প্ৰায় আপোনালোকৰ পৰদাদা, ককা দেউতা সকলোৱে ঈশ্বৰ কৃষ্ণৰ লগত জড়িত হৈ আছিলে, নামঘৰৰ লগত জড়িত হৈ আছিলে, হয়নে বাপ? কৃষ্ণ। গতিকে আৰু নাৰদও এবাৰ চাৰিসিদ্ধক লগ পাই সুধিছিলে যে চাৰিসিদ্ধ আপোনালোক বোলে মহাভাগৱত, আপোনালোক কওকচোন বোলে ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছিলে নাৰদে। তেতিয়া নাৰদক কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, বোলে ভাগৱত ধৰ্ম আপুনিও জানা। বোলে ভাগৱত ধৰ্মটো আপোনালোকেও জানে, তথাপিও তান্ত্ৰিক আনিলে মাতি উপায়টো নাই, আমি অকণমান ক'বলৈলগীয়া হৈছে আৰু। আপোনালোক কিন্তু সম্পূৰ্ণৰূপে ভাগৱত ধৰ্ম জানে। আৰু কৃষ্ণক জনাৰ পিছত আকৌ এটা আখৰ নাজানিলেও হয়। গীতাত এইটো স্পষ্ট কৰিছে। ভগৱান কৈছে যে মোক জনাৰ পিছত আৰু জানিবলগীয়া একোৱেই নাথাকে। কাৰণ বোলে অহম, ভগৱান নিজে বোলে কি হয়? মত পৰতৰম নান্য কিঞ্চিত দস্তি ধনঞ্জয়, মোতকে ওপৰত আৰু একো পৰম তত্ত্বই নাই। আছে নেকি? মই পৰম তত্ত্ব। ভগৱান কৈছে অহম পৰম তত্ত্ব, মোতকে ওপৰত আৰু বেলেগ তত্ত্ব বেলেগ নাই বুলি কৈছে। সেইকাৰণে ভগৱানক জনাৰ পিছত আৰু আপুনি বেলেগকে আৰু কি জানিব, কি বুজিব, কি শিকিব, কি জ্ঞান দিবলৈ তাঁতি বাপ আহিছে, বোলে কি সন্দিকৈ বাপে আহিছে। গতিকে আপোনালোক সম্পূৰ্ণৰূপে ঈশ্বৰৰ কথা জানে, কিন্তু ভকতে জানিও
যিসকল মুখ্যও পাই যায়, মুক্তিও পাই যায়, সেই সকলো কিন্তু কৃষ্ণৰ কথা, জন্ম লীলা ৰহস্য কথা শুনিবলৈ উৎসুক হয়, আহি যায় দৌৰি দৌৰি, খেদি গুৰি যথাতথা আহি ভকত ভমুৰাই ভাগৱতৰ ওচৰত বহি যায়। কাৰণ ভাগৱতৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰসৰ, বুজিছেনে বাপ? নৱ নৱ ৰসৰ উৎপন্ন হয়, ভকত ভমুৰাই পান কৰে। আৰু সংসাৰৰ যিটো তিনি তাপ আছে, তিনি তাপ মানে তিনিটা তাপ, তিনিটা দুখ, আধি ভৌতিক, আধ্যাত্মিক আৰু আধি দৈবিক তাপ। এই তিনি তাপ মানে দুখ। এই তিনি তাপৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱন্তৰ কথা শুনি থাকে। কৃষ্ণ কথা শুনোতেই 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 কি হ'ব বাৰু? আমাৰ কোটি কোটি জন্মৰ পাপবিলাক হৃদয়ত আছে। আজিৰ পাপ নহয়, কালিৰ পাপ নহয়। বোলে কোটি কোটি জন্মৰ পাপ যদি হৃদয়ত থাকিলে, কৃষ্ণ আমাৰ হৃদয়ত আছে, এই কথাটো আমি উপলব্ধি কৰিব পাৰিম নেকি বাপ? কেতিয়াও নোৱাৰিম। সেইকাৰণে ভকত ভমুৰাই আহি কিনি কৃষ্ণ কথা শুনে। যেনেকে কুকুৰী কণা বেমাৰ যদি থাকে কেনেবাকে, আপুনি গধূলি সময়ত কিছুমান মানুহ নেদেখে, চাবচোন, সেইটো কুকুৰী কণা বেমাৰ কয়। সেই কুকুৰী কণা বেমাৰ যদি আপোনাৰ মোৰ আছে, অঞ্জন যদি লগাই থাকোঁ কেনেবাকে, অঞ্জন মানে কাজল, হয়নে বাপ? এসপ্তাহ আপুনি কাজল লগাই দিয়ক, কুকুৰী কণা বেমাৰ ভাল হৈ যায়। ঠিক আমাৰ হৃদয়তে কৃষ্ণ আছে। আমি কৃষ্ণ কথা শুনোতে 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 আমাৰ হৃদয়ত থকা মলবিলাক, জাবৰবিলাক যেতিয়া দূৰ হৈ যাব, তেতিয়া কৃষ্ণক আপুনি মই হৃদয়তে লগ পাই যাম বুলি কৈছে। সেইটোকে হৈছে প্ৰেম ভক্তি। উদ্ধৱক কৈছে, এই উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কেনেকুৱা শুনা। এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। আপোনালোকৰ কেতিয়াবা চকু পানী আহে নেকি বাৰু? কৃষ্ণ বুলি কওঁতে, ৰাম বুলি কওঁতে, গুৰু ঘৰত বহোঁতে, গুৰু সেৱা কৰোঁতে কেতিয়াবা চকু পানী আহে নেকি বাৰু? বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা চকুৰ পৰা নিগৰিত হয় নেকি লুতক? হয়নে বাপ? আহে, নিশ্চয় আহে। সেইটোৱে ভক্তি, সেইটো ভক্তি ক্ৰিয়া কৰিছে আপোনাক। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বাগ গদগদা দৰ্বতে এইছো চিতম, ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ, বিলয় যে উদ্গাওতে নির্ততৈস্য, মদ ভক্ত যুক্ত ভুবনম পুনঃ। ভগৱান কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ ভকত বোলে কেতিয়াবা কেতিয়াবা বোলে মোৰ কথা কৈ কৈ বোলে কণ্ঠ অৱৰোধ হৈ যাব, আৰু হৃদয় বোলে দ্ৰৱীভূত হৈ যাব, লিকুইড ফৰ্মত আহি যাব বুলি কৈছে। কৃষ্ণ কথা কওঁতে কওঁতে কেতিয়াবা ক'ব নোৱাৰা হৈ যাব, বাক্যবিলাক লাগি ধৰিব, কথাবিলাক গদগদ হৈ যাব বুলি কৈছে। হৃদয় মানে হৃদয়টো বোলে লিকুইড ফৰ্মত আহি যাব পাৰে, দ্ৰৱীভূত হৈ যাব। কেতিয়াবা বোলে মোৰ কাৰণে তেওঁ নাচিব বুলি কৈছে, কেতিয়াবা মোৰ কাৰণে বোলে কান্দিব বুলি কৈছে, আৰু কেতিয়াবা বোলে মাটিটো বাগৰি দিব পাৰে বুলি কৈছে মোৰ নাম লৈ লৈ, যেনেকৈ গোপীসকলে বাগৰিছিলে। সেইটোৱে হৈছে প্ৰেম ভক্তি। এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত। প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতু হাসৈ কতু কান্দৈ মোক প্ৰিয় মানি। এ ৰাম লাজ এৰি গায় গীত, নাচই আনন্দত,
জগত পবিত্ৰ কৰে হে হিহে ভকত। সেইজন জগত পবিত্ৰ কৰিব বুলি কৈছে। মোক লাগি যাৰ মনে প্ৰেম উপজিলা, নেৰু তাৰ হৃদয় সখীহৰ বৈখন। বোলে বান্ধিলে ক প্ৰেম জৰি মোহৰ পাৱত। সেইজন মোৰ চৰণত বোলে প্ৰেম জৰি বান্ধি পেলালে। ইয়াতে পাঠতে চমক সিদ্ধই কৈছে নিমিৰজাক, কৃষ্ণক নভজি মজি মৰৈ দুৰ্গতিত, হানছে মহা যাতনা আপুনি বিপৰীত। কৃষ্ণ বিমুখৰ মানে জানিবা আখয়, বাঢ়ৈ মোহ জগতকে দেখৈ ধনময়, স্ত্ৰী মধ্য মাংসত আকুল হয় মতি, ঈশ্বৰৰ আজ্ঞা আৰু নুশুনে দুৰ্মতি। যিসকল বিষয়ী মানুহ, সেই বিষয়ী মানুহসকলৰ কথা ইয়াত কৈছে। অকল ধন টকা পইচা পুত্ৰ পৰিবাৰতে মজি থকা যিসকল বিষয়ী মানুহ, সেইসকলে ঈশ্বৰক নভজে। আৰু সেইসকলে ঈশ্বৰক নভজি কি কৰে? আত্মঘাতী বুলি কৈছে। আত্মঘাতী মানে ডিঙিটোত ৰছীটো ওলমাই গছত মানে ওলমি যোৱাটোকে আত্মঘাতী বুলি নাই কোৱা। শাস্ত্ৰই আত্মঘাতী কাক কৈছে? যি নেকি ভগৱানৰ ভকতি নকৰে সেইসকলক আত্মঘাতী বুলি কৈছে। তাৰপিছত কৈছে, দিনে ৰাতি চিন্তে মনে নানা মনোৰথ, আগতে নেদেখে হৰি ভকতিৰ পথ, আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ, শিশৱত তথাপি জ্ঞানৰ নাই গন্ধ। গতিকে বিভিন্ন কৰ্ম কৰে কিন্তু ঈশ্বৰৰ ভকতি নকৰে, ভগৱানক নভজে। বাকী এ টু জেড যি মনলৈ আহে সেইটোৱে কৰে। কিন্তু ভগৱানৰ ভক্তি, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা, ভগৱন্তৰ প্ৰতি প্ৰেম নাই। এইসকলক ভগৱানে কৈছে, আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ, শিশৱত তথাপি জ্ঞানৰ নাই গন্ধ, ধৰ্মেহে ধনৰ ফল ইহাক নজানে, অৰ্শনিকে হানছে বৃত্ত যত পাৰে মানে। অকল নিজৰ অকল টকা পইচা ধন সম্পত্তি অকল গোটাওঁতে গৈছে। অকল মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ বুলি কৈ আছে। আমাৰ বাগানৰ ভাষাটো কৈছে বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ। তো ভগৱানে চিন্তা কৰে এই মানুহটোতো অকল মৰকে আছে, ইয়াক বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। তাক 60 আৰু 70তে ঔ হৰি ঔ ৰাম কৰি লৈ গুচি যায়। সেইকাৰণে উদ্ধৱে এটা প্ৰশ্ন কৰিছিলে ভগৱানক দেই, একাদশ স্কন্ধই, হে প্ৰভু, হে কমল নয়ন। ভগৱন্তৰ কমল নয়ন নামটো বৰ সুন্দৰ নাম। হে কমল নয়ন, হে মাধৱ, আমি দেখোন বিষয়ী মানুহ, আমি অকল দোকান বজাৰ, ল'ৰা ছোৱালী, অকল মাটি বাৰী এইবিলাক বিষয়তে থাকি বোলে আমাৰ দিনবিলাক পাৰ হৈ যায়। আমি বিষয়ী মানুহনো তোমাৰ কেনেকৈ ভকতি কৰিম? প্ৰশ্ন কৰিছে উদ্ধৱে। তো ভগৱান কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সংগ লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হে হিহে ঈশ্বৰ। ভগৱান কৈছে যে এই উদ্ধৱ বোলে বিষয়ত বোলে থাকক লাগিলে আপত্তি নাই, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ। অকল বোলে বিষয়টোত খালি মজি থাকিব নালাগে। মাটি বাৰী, ঘৰ দুৱাৰ, বজাৰ, ল'ৰা ছোৱালী সকলো আছে, কিন্তু ভকতিত বোলে সাধু সং লৈ কিনি, সাধু সং, আজি আপুনি মই কি সং কৰি আছো? বোলে সাধু সং, ভকতৰ সং, হয়নে বাৰু?
আজি ভাগৱত আছে বুলি আপুনি ঘৰত তৎপৰতা লগাই ৰাখিছে। গৰুটোক পানী খুৱাব আছিলে বোলে আবেলি 3টা বজাত, বোলে 2টা বজাতে খুৱাই ৰেডি হৈ গ'ল। বোলে কেলে? ভাগৱত আছে, সাধুৰ সং পাম, ভকতৰ সং পাম, হয় নাই? আমাৰ বাপজনে চিন্তা কৰিছে মই কিজানি পাঠ কৰিবই নাপাম নেকি, সোনকালে যোৱাই ভাল, হয় নাই বাৰু? সেই তৎপৰতাটো যাৰ আছে দে বাপ, ভগৱান কৃষ্ণই কৈছে উদ্ধৱক একাদশ স্কন্ধত, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ। নিজৰ আত্মাৰ বিচাৰ হৈছে নাই আজি ইয়াত? আজি ইয়াত কিবা আপোনালোক ধন টকা পইচা পাব নেকি? ইয়াত বহুত একমোনা পাব নেকি? একো নাপায়। আজি আপোনাৰ মোৰ কি হৈছে বাৰু? আত্মাৰ পোষণ হৈছে। আত্মাটোৰ খাদ্য দি আছো আমি, আত্মাটোক খুৱাই আছো। বাকী আমি 84 লক্ষ যোনি ভ্ৰমণ কৰিলো। 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত আমি অকল শৰীৰৰ পোষণ কৰি আছিলো, শৰীৰটোকে খুৱাই আছিলো। কিন্তু আজি আমি আপুনি কাৰ পোষণ দিছো? মানৱী জন্মটো পাই কিনে আত্মাৰ পোষণ দিছো।